জয় অসম নমস্কাৰ। আমাৰ আপোনালোকে সকলোৱে অৱগত যে যোৱা 8 দিন ধৰি আমাৰ অসমৰ উজনি অসমত শিৱসাগৰ যোৰহাট জীয়াই আছে। বহুত মানুহৰ প্ৰাণহানি হৈছে, লগতে বহুত ঘৰ বাৰী অফিচ কাছাৰ স্কুল বহুত বিনষ্ট হৈ গৈছে আৰু এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ভয়াৱহ পৰিস্থিতি এইটো এটা নেচাৰেল ডিজাষ্টাৰ বুলি কয়। বেছি থকাৰ কাৰণে আমি যাব পৰা নাই। গভৰ্ণমেণ্টৰ বহুত ধৰণৰ গাইডলাইন আছিল। আমি অহা ৰবিবাৰ দিনা বিলাসীপাৰা অসম ভাষিক সংখ্যালঘুৰ উদ্যোগত বিলাসীপাৰা ৰাইজৰ সহযোগিতাত আমি বিভিন্ন যিবিলাক নিডি সামগ্ৰী জীয়াই থকাৰ কাৰণে মানুহ যাতে বিস্কিট ড্ৰাই ফ্ৰুটছ যেনেকুৱা বিস্কিট বেবি ফুডছ ছোৱালী মানুহৰ পেড কাৰণে যি বস্তু লাগে এইবিলাক বস্তু লৈ আমি বিলাসীপাৰা ৰাইজক আহ্বান জনাইছোঁ। ইয়াৰ কাৰণে আমি মাইকিঙো কৰিছোঁ আৰু লগতে কিছুমান ব্যক্তিৰ লগত পাৰ্চনেলি আমি কথা পাতিছোঁ। এতিয়া বিলাসীপাৰা ৰাইজে যি সামগ্ৰী নিজৰ ইচ্ছাকৃতভাৱে আমাক প্ৰদান কৰিব, আমিতো আমাৰ ফালৰ পৰা ল'ম, কিন্তু আমি এইটো বিলাসীপাৰা ৰাইজক এটা মাইকিং যোগে আৰু আপোনাৰ চেনেল যোগে আমি আহ্বান জনাইছোঁ, লগতে অনুৰোধ জনাইছোঁ যে চাওক, ইমান এটা বেয়া পৰিস্থিতিত আমি অসমবাসী গোটেই একত্ৰিত হৈ থাকিব লাগিব আৰু এক দুজনৰ ওপৰত একেৰ ওপৰত আমি এজন ভাল বন্ধু হিচাপত এজন আমাৰ ফেমিলি মেম্বাৰ হিচাপত আজি অসমবাসী মেম্বাৰ হিচাপত আমি আগবাঢ়ি যাব লাগিব তাক হেল্প কৰাৰ কাৰণে। কাৰণ চবেই কাম কৰি আছে, কাৰণ চাওক, গভৰ্ণমেণ্টৰ যিমান যি আছে কৰি আছে, কিন্তু গভৰ্ণমেণ্টৰতো মানৱতা বুলি এজন কথা আছে। আজি বিভিন্ন দল সংগঠনৰ পৰা বিভিন্ন মানুহ বিভিন্ন জেগাৰ পৰা কাম কৰি আছে। তা আমি বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্ট কিয় পিছ পৰি থাকোঁ? আমাৰো ধুবুৰী ডিষ্ট্ৰিক্ট বিলাসীপাৰাত বহুত ছ'চিয়েল ৱাৰ্কাৰ আছে, বহুত দল সংগঠন আছে, বহুত মানুহ আছে। তেখেতসকলে যদি যি সামগ্ৰী দিব বিচাৰে তেখেতসকলে আমি এটা এড্ৰেছ দিছোঁ, বিলাসীপাৰা মহামায়াবাৰী প্ৰাংগণ দৃশ্যানা ইনোভেশ্যন। তাতে যি সামগ্ৰী দিব, যোনে যি দিব বিচাৰে এইটো বস্তু কালি ৰাতি বা ৰবিবাৰ দিনা ৰাতিপুৱা 10টালৈকে দিব পাৰিব। 10টাৰ পিছত আমি ইয়াৰ পৰা গাড়ী লৈ ওলাই যাম আৰু আমাৰ ফালৰ পৰা থালি বাটি গ্লাছ চাউল ডাউল যি পাৰোঁ আমি চব লৈ যাম। লৈ পেলাই তাতে আমি নিজে হাতৰে আমি তেখেতসকলক প্ৰদান কৰিম। আশা ৰাখিছোঁ আৰু যদি দৰকাৰ পৰে আৰু বিভিন্ন জেগাত আমাৰ অসমৰ বিভিন্ন জেগাত বিভিন্ন ডিষ্ট্ৰিক্টত আমি অলৰেডি জনাইছোঁ। নগাঁও, শিলচৰ, বৰপেটা, বঙাইগাঁও, অভয়পুৰী চব জেগাৰ মানুহ আমাৰ সংগঠন কাম কৰি আছে। তেখেতসকলে একত্ৰিত কৰি কাৰোবাৰ থ্ৰুত পঠাই আছে। এতিয়া যিহেতু মই এজন অসম ভাষিক সংখ্যালঘুৰ সভাপতি হিচাপে এইটো মোৰ দায়িত্ব। শিৱসাগৰত আমাৰ বহুত মানুহ বহুত কষ্ট পাই আছে, আমাক ফোন কৰি আছে। চ' আমি মানে ইচ্ছুক আছিলোঁ আৰু মানে বস্তুবিলাক চব একত্ৰিত ঠিক ঠাক কৰি যাবলৈ। এতিয়া আমি যিহেতু অহাকালি ছেটাৰডে আছে, নেক্সট ডে ছানডে ৰাতিপুৱা আমি ইয়াৰ পৰা ওলাম। চ' আপোনাৰ মিডিয়া জগতে বিলাসীপাৰা ৰাইজক আমি বিনম্ৰ অনুৰোধ, আপোনালোকে স্বইচ্ছা অনুযায়ী যি পাৰে আপুনি যিটো দিব এইটো আপোনাৰ নাম লিখি আমি লৈ পেলাই তাতে আমি দিম। আৰু ইমান এটা মহৎ কাজ, এইবিলাক কামত যদি আপোনালোকে আগবাঢ়ি আহে, কালি আমাৰ ঠাইতে কালি কিবা এটা ডাঙৰ প্ৰব্লেম ফিউচাৰত হ'ব পাৰে। এইবিলাক দেখি কিন্তু তেতিয়া মানুহ মনত ৰাখিব, নহয় বিলাসীপাৰাৰ মানুহৰ পৰাও আমাৰ তাত কোনোবাই হেল্প কৰি আহিছিল। কাৰণ কেতিয়া কোন জেগাত কি প্ৰব্লেম হয় কোনো নাজানে। মানুহৰ বাবে ভূপেন দা যিটো গান কৈ থৈ গৈছে, জুবিন দা যিটো গান কৈ থৈ গৈছে, এইটো আমি অলপ মানৱতাৰ খাতিৰত মানুহৰ লগত লগ লাগি যাতে আমি মানুহৰ কাৰণে অলপ সকাহ দিব পাৰোঁ। এই মানুহবিলাক যাতে যিমান কষ্টত আছে অলপ যাতে আমি তেখেতসকলক সহায় সহযোগিতা কৰিব পাৰোঁ। সেইকাৰণে বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্ট ৰাইজৰ ওচৰত আমাৰ আহ্বান, বিনম্ৰ অনুৰোধ, কাতৰ অনুৰোধ যে আপোনালোকে সহায় সহযোগিতা আগবাঢ়ক, যাতে আমি আমাৰ ফালৰ পৰা ল'ম, লগতে আপোনালোকৰ বস্তুবিলাক লৈ পেলাই তেখেতক আমি আদান প্ৰদান কৰিব পাৰোঁ। শিৱসাগৰ যোৰহাট ইয়াত দূৰত বহুত কষ্টিং অহা যোৱাৰ কাৰণে সেইকাৰণে এটা গাড়ী আমি ডাঙৰ গাড়ী লৈ পেলাই আমি কেইজনমান মানুহ ল'ৰা লৈ আমি তাতে প্ৰদান কৰিব পাৰোঁ। এইটো কাৰণে আজি প্ৰেছ মিটটো দিয়া হ'ল। আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ যাতে নিউজটো আপোনালোকে পাব্লিছ কৰে আৰু মানুহ এনেকৈ নিউজখন কৰে যাতে মানুহ কথাখিনি বুজি পায়। কাৰণ আপোনালোকে টিভিত চাইছে কিমান মানুহ মৰিছে, কিমান কি হৈছে, কিমান অনাহাৰে আছে, পশু পাতি আছে, লগতে আপোনাৰ বেবী ফুডছৰ আৰু ছোৱালী মানুহৰ পেডছৰ পৰালৈকে যি আছে আৰু নিডি কিছুমান মেডিচিনছ এইবিলাকো আমি যি পায় যোনে যি দিয়ে। আৰু আমাৰ ফালৰ পৰা কিছুমান বস্তু আমি ল'ম। পানীটো আমি নগাঁৱৰ পৰা ল'ম, কাৰণ ইয়াৰ পৰা পানীটো যদি লাগেজখন পেক হৈ যায় ৰাস্তাত আমি ল'ব নোৱাৰিম। এইটো আমাৰ অসম ভাষিক সংখ্যালঘুৰ পৰা বিলাসীপাৰা ৰাইজক এগেইন আহ্বান থাকিল। ধন্যবাদ। জয় অসম।